ফাইনালি গাইস মই নতুন দোকান দি দিলো নেকি अभी मजा आएगा ना भिड़ो তিৰটো কেন নান্দি লগত ये क्या हो गया মা মনসাৰ মন্দিৰ ইয়াতে মানে মাৰে পূজা চলি আছে আৰু তো মণ্ডপ নহয় একচুৱেলি এইটো মেজু বুলি কৈছে আৰু রাধা সুরার ফুলর পাহি গাৰ্লফ্ৰেণ্ড লৈ আহি ফটোত ভাল লাগে এই কালা বাইকখন ফটো উঠি আছে কি আৰু সঁচা কথা ক'ব গেলি আমাৰ বেটিৰ মাথাত অকণি বাহাল হৈছে তো মানে আপোনালোকৰ মাজৰে পৰা কিছুমানে এনেকাকে কমেণ্ট কৰি আছে যে দাদা প্ৰেংক ভিডিঅ' লাগে আমাৰ কাৰ লগত শ্ৰীমতীৰ লগত আৰু দুজন মানে তো এনেকে কৈছে দাদা যদি এই ব্লগটোৰ পাছত যদি আৰু প্ৰেংক ভিডিঅ' নেদা তেন্তে ভিডিঅ'ই নাচাওঁ আমাৰ ঘণ্টা কিয় কৈছি তো এতিয়া মই প্ৰেংক ভিডিঅ' কেনেকা ধৰণৰ প্ৰেংক ভিডিঅ' বনাওঁ তাকে ভাবি আছো আৰু বোলে আমাৰ শ্ৰীমতী এই শুনচোন প্ৰেংক ভিডিঅ' বোলে লাগে তোৰ ওপৰত প্ৰেংক কৰিব লাগে মই তুই আৰু একদিন সাৱধান হৈ থাকাৰ কেনে ধৰণৰ প্ৰেংক ভিডিঅ' আহি যায় এই শুনিছা নাই প্ৰেংক ভিডিঅ' খুজি আছে প্ৰেংক ভিডিঅ' খুজি আছে কি কোৱা তই এই ভিডিঅ'টোৰ পাছতে মই প্ৰেংক ভিডিঅ'টো বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন মানে কেনেকুৱা ধৰণৰ প্ৰেংক ভিডিঅ' লাগে আৰু তো সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ তো মানে মই এতিয়া 3টামান জাগাত যাব ওলাইছোঁ প্ৰথমতে যাম বকত তাৰ পাছত যাম এই মাৰে পূজা হৈ আছে আমাৰ বামুণী গাঁৱৰ কাষত খাতিৰানাই কেইটা জাগাত তাৰ পাছত যাম এই জাগাটোত আমাৰ ফালে মানে এই জাগাটো তামাম ভাইৰেল হৈ আছে মানে সকলো আপা আপিগিলা তামাম ফটো উঠোৱা যায় আৰু এই গাছ কেইডালৰ তলত তো মজা লাগে আৰু তো তাতে যাম তো আজিৰ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু সঁচা কথা ক'ব গেলি আমাৰ বেটিৰ মাথাত অকণি বাহাল হৈছে সেইকাৰণে মাকে চাই আছে কিন্তু বেটিয়ে অকণি চাব নেদেখে চাব নেদা মাথাটোত হেৰিখিনি গোটেই খাই দিব এই হেৰি কি কয় মেললেমখিনি গোটেই খাই দিব গম পালা নাপা চাবা দি মাৰে তো বেছি দেৰি নকৰি আৰু যাই থাকোঁ আৰু এতিয়া লগত এজন লৈ যাম আৰু আঠাৰ পৰা এতিয়া মই এইখিনি অকলে যাওঁ তো চলো বকলৈকে যাওঁ আগত আমাৰ মনদীপ ছাৰক লগত লৈছোঁ এইফালে মনদীপ ছাৰ আৰু এইফালে গান্ধী তো এতিয়া চলো বকত চেৰা আহিলোঁ বকত মানে মোৰ যিটো কাম আছিল সেইটো হলো নহ'লো সেনেকুৱা নিচিনা আৰু হৈছে বুলি ক'ব পাৰি আৰু তো এতিয়া যাই আছোঁ মানে এইফালে বকৰ আগত এইফালে কলেজৰ কিবা সেই হাহিমজৰ ৰাস্তাত মানে লগৰ বন্ধু এজনে বোলে কিবা দোকান দিছে তাকে দোকানখন চাব মাতিছে মোৰ দোকানখন চাই যাবি লগতে কিবা খাইও যাবি সেনেকৈ মাতি লাগ মানে তাকে এটা যাই আছোঁ আৰু বন্ধু হিচাপে মাতিছে কিবা এটা মানে সেই কৰবা ওলাইছে মানে কুৰ্চিয়ে যেনিবা আৰু তাকে ভালো লাগছে এতিয়া গৈ আছোঁ আৰু বা কেনেকুৱা কি দোকান দিছে দেখা আছোঁ আপোনালোকক ভিডিঅ'টোৰ প্ৰথমতে ভুলকৈ কৈছিলোঁ মানে হাহিম তিনিআলি ৰাস্তাতে বুলি কৈছিলোঁ কিন্তু তাতে নহয় একচুৱেলি ইয়াতহে হয় মানে তেল ডিপুটো নাপাওঁতে মানে দলংখন পাৰ নহওঁতে আৰু এইফালে যে এইখন দেখা পাইছে আপোনালোকে ভায়লিনা চুইটছ এই চাহ দোকানখন দেখা পাইছে এইখন ভায়লিনা চুইটছ তাৰে সেইখনে হৈ যায় আৰু মানে ভায়ে সেইখন দোকান দিছে আৰু এইখন মজাকে কিবা এটা মানে লগৰ ছোৱালী কিবা এটা সাহস কৰিছে আৰু আগবাঢ়িছে ভাল লাগিছে আৰু এই ভায়লিনা চুইটছত যদি আপোনালোকে চাহ তাহ খাই মিঠাই চিঠাই খাই সেই দোকানখন তামোল পাণ খাব পাৰে আৰু ভায়লিনা চুইটছত আপুনি অনাৰ হয় ন ভাল খবৰ আপোনাৰ দে আপোনাৰ এইখন দিয়া কিমানমান দিন হ'ল 2 মাহ হৈছে দে বাকী বিক্ৰী পাতি ঠিকে আছে দে ইয়াতে মানে অকল হেৰি মিঠাই চাহৰ বাহিৰে আৰু কি ভাত চাত পায় নেকি আচ্ছা মানে কাজ অনুষ্ঠান পাতিলে দৈ গাখীৰ পনীৰ বা ঘি গোটেইখিনি আমাৰ ইয়াতে বৰ্তমান প্ৰডাক্ট হয় আচ্ছা ইয়াতে বনায় কাৰখানা আছে আৰু দে মানে সুধিলোঁ মানে হোটেল চিষ্টেম আৰু মানে ভাতো পায় মানে বাকী সেই আৰু চাওমিন টাউমিনবিলাকতো নাপায় চব পায় নেকি এই গোটেই অলিভ্ৰেশ্যন পায় মানে চাওমিন ভাত এভৰিথিং এইবিলাক ভাত খাই আছে মানুহবিলাকে মানে গোটেই পায়ে আৰু তো মানে বকৰ কি কয় এইটো হাহিম ৰাস্তা নাপাওঁতে মানে এইফালে আপুনি যদি বকৰ ফালৰ পৰা আহে আপোনাৰ ৰাইট চাইডে হ'ব আৰু আপুনি যদি এইফালে ধূপধাৰা ফালৰ পৰা আহে মানে হাহিম তেল ডিপুটো চেৰাই এইফালে আপোনাৰ মানে লেফ্ট চাইডে হ'ব আৰু এইখানে হৈছে ভায়লিনা চুইটছ আৰু এইফালে আমাৰ ভায়া দোকানখন এইখন কেনে ভাই বিক্ৰী পাতি দে মজা দে কিমান দিন হ'ল দোকানখন দিয়া বৰ্তমান 4 দিন হ'ল আচ্ছা তো ভাল লাগছে আৰু লগৰ চলিয়ে কিবা এটা কাম কৰিছে সাহস কৰিছে আগবাঢ়িছে তাকে বহুত ভাল লাগিছে আৰু মানে 4 দিন বোলে হ'লে আৰু বিক্ৰী পাতি বোলে মজা যাই আছে আৰু ভালে চলিছে তো কোনোবা যদি এই ভায়লিনা চুইটছ চাহ দোকানখনত যদি কোনোবাই চাহ তাহ খাব আহে তামোল চামোল ধুনীয়াকৈ খাই যাব পাৰে আৰু নেকি তো এই মানে বন্ধু আৰু মানে আহিলোঁ মানে কি কিবা এটা কৈছে ভাল লাগিছে আৰু তো মজা আৰু এনেকৈ ওলাই আহিছে সাহস কৰি বঢ়িয়া পৰা আহিলোঁ আৰু এয়া আমাৰ বকচৈ গাঁৱৰ ৰাস্তা পুৰা হাই ফাই ফিনকে পাকা কৰি আছে এই ভাইয়ে পুৰা তো মানে আৰু বেছি দিন নাই আৰু মানে আমাৰ এই ৰাস্তা হাই ফাই হ'বৰ কাৰণে আৰু গুৱাহাটীত যাব লগা হ'লে আমাৰ ইয়াৰ পৰা আগতে কৈছিলোঁ এই কি কয় 1 ঘণ্টা 20 মিনিট সেনেকৈ আছিল এতিয়া আৰু মানে 25 মিনিট মানতে যাই পাম আৰু গুৱাহাটীতো মজাকৈ কাম কৰি আছে ইয়াৰ পৰা হাই ফাই কাম চলি আছে আৰু বেছি দিন নাই আৰু বৰ বেছি আৰু 6 মাহমান পাছত হোৱা যেনে লাগে আৰু মোৰ মতে আৰু বাকী আপোনালোকৰ মতে কিমানমান দিন লাগিব এই ৰাস্তাটো কমপ্লিট হোৱাক লাগে এটা ধুনীয়াকৈ কমেণ্ট দিব আৰু ৰাস্তাটো হ'লে আৰু মানে আমাৰ ভাল হ'ব আৰু মজা এটা মানে অহা যোৱা কৰাৰ কাৰণে বেছি সুবিধা হ'ব আৰু
এতিয়া যাই আছো আমি বামুণী গাঁৱৰ খাতিৰাত মাৰে পূজা চাবা গাইজ মাৰে পূজা কৰাৰ বহুত উদ্দেশ্য থাকি দিয়ক তাৰে মই এটা কৈ দিছো মানে সৰ্পদৰ্শনৰ পৰা পৰিয়ালৰ ৰক্ষা কৰাৰ লগতে মানুহৰ সুস্বাস্থ্য শস্যৰ উৎপাদন আৰু খাৰুৱা মাটিৰ বাবে বিহু হৰি মানে মনসা দেৱীক সন্তুষ্ট কৰাই মানে মাৰে পূজাৰ এটা উদ্দেশ্য হয় আৰু মোৰ যদি ভুল হোৱা নাই তো আহি পালো নামখাতিৰাৰ মা মনসাৰ মন্দিৰ ইয়াতে মানে মাৰে পূজা চলি আছে আৰু মানে যোৱাকালিৰ পৰা হৈছিল আৰু আজি ৰাতি ঠিক 9টা-10টা বজাৰ মাজত শেষ হ'ব বুলি কৈছে আৰু এইফালে মন্দিৰৰ ভিতৰত মানে সেই আৰু অজা বোলে দেউথৰে নাচিব এতিয়া মানে নাচা নাই আৰু অলপ আগতে বোলে নাছিল এতিয়া অলপমান ৰেষ্ট কৰিছে নেকি নাজানো আৰু অলপ পাছত নাচিব আৰু তো মানে আৰু এইফালে দাদাসকলে বহি আছে দাদা হেৰি পূজাখন কৰা কিমানমান বছৰ হ'ল 65 পৰা আচ্ছা আচ্ছা আৰু এই তো বহুত আমি গম নাপাওঁ হয় 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 1864 পৰা আৰম্ভ হৈছিল আচ্ছা আচ্ছা 1864 পৰা এই পূজাখন কৰি আছে বহুত পুৰণা আৰু একদম হয় না আৰু এই পূজাখন যে কৰে মেইন উদ্দেশ্যটো আপোনালোকে কৈ দিলে ভাল হ'ব আৰু মানে মাৰে পূজা যদি কৰে কিয় কৰে বা কি কাৰণত কৰে বা আমাৰ কাৰণে কি মানে ভাল সেনেকা নিচিনা এটা সেই থাকে দেচোন দে সেইটো কৈ দিলে ভাল পাওঁ অলপ আমাৰ এটা জনজাতীয়সকলৰ হয় হয় এটা লোকবিশ্বাস আছে মানে কোনোবা দেৱদেৱীসকলে দেৱদেৱী পূজা কৰোঁ হয় হয় আমি আমাৰ পৰম্পৰাগতভাৱে হয় হয় মানে আমাৰ পূৰ্বপুৰুষসকলে মা মনসাক পূজা অৰ্চনা কৰি আহিছে আমাৰ উদ্দেশ্য হ'ল এই পূজাৰ জৰিয়তে আমাৰ গাঁৱৰ আমাৰ অঞ্চলৰ যিখিনি অপায় অমংগল আছে আমাৰ আশীৰ্বাদত এই অপায় অমংগলবিলাক আঁতৰক তাৰে কামনা কৰি আমি প্ৰত্যেক বছৰে জাক জমকতাৰে মা মনসা পূজাখন কৰি আহি আছো আৰু কৰি থাকিম হয় 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 মন্দিৰৰ ভিতৰত যে আপোনালোকে এইটো দেখা পাই আছে এইটো মণ্ডপ টাইপৰ এইটো মণ্ডপ নহয় একচুৱেলি এইটো মিজু বুলি কৈছে আৰু মানে মই সুধিছিলোঁ ময়ো ভালকৈ নাজানো সেইটো মিজু হয় কাৰণ ধুনীয়াকৈ বনাইছে আৰু তাতে আৰু এইফালে কোনে বনাইছিল আপুনি বনাইছিল না সেইটো অঁ আপুনি দাদা হয় সেইটো দে মজা মজা মানে বনাইছে কোনে সেইটো নালাপাৰা মানুহ সেইফালে বনাই গৈছে আৰু আচ্ছা আচ্ছা দে 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 ভাল লাগিলে জানি দে দে তো এই আৰু খাতিৰাৰ মাৰে পূজা আপোনালোকে যদি চাব অহা নাই আহিব আৰু এইবাৰ নহ'লেও অহাবাৰ আহিব তো এইবাৰ আহিব নোৱাৰে আৰু মই ভিডিঅ'টো আপলোড কৰাক লাগি মানে ইয়াতে মাৰে পূজা শেষে হ'ব তো অহাকালিহে মই ভিডিঅ'টো আপলোড কৰিম তো অহাকালি মাৰে পূজা শেষে হ'ব তো এইবাৰ আহিব নোৱাৰিলে আপুনি নাই অহাবাৰ আহিব আৰু তো মজাকে বহুত ভাল লাগে আৰু বহুত মানুহ হয় এতিয়াতো মানুহ অলপ কম আছে অলপ পাছত আৰু বহুত মানুহ হ'ব আৰু ইয়াতে তো ফাৰ্ষ্ট টাইম আহিছোঁ ভাল লাগিছে আৰু কিবা এটা মজা তো গাইজ মাৰে পূজাৰ পৰা আহিলোঁ এতিয়া যাই আছোঁ এই ধুনীয়া লোকেশ্যনটোত আৰু মাৰে পূজাৰ পৰা মোক প্ৰসাদটো দিছোঁ দেই গাইজ এইটো প্ৰসাদটো দিছোঁ এতিয়া যাই আছোঁ আৰু বেছি দূৰ নাই আৰু পাং আৰু মোটামুটি 200 মিটাৰমান আছে নেকি সেই জেগাখিনিক লাগি মানে পাং আৰু আমাৰ মানে ইয়াৰ গাৰ্লফ্ৰেণ্ড বোলে নাই মানে ইয়াতে সেই জেগাখিনিত বহুত মানে ছোৱালী ফটোত পা আহে চেলফি মাৰবা আহে তাকে পায়ে নেকি এটামান তাকো সেইকাৰণে ইয়াক লগত লৈ আনিছোঁ ইয়াৰ কাৰণে যদি চিংগল আছে কোনোবা কাহুৱা এটা ফটো থোৱা কাহুৱাত চাবাইছোঁ তাত থাকি ছোৱালী চাবাইছোঁ কাহুৱাত ছোৱালী কিন্তু হেণ্ডচাম আছে দেই আৰম্ভণি হ'ল ইয়াৰ পৰাই ৰাধা চোৰাৰ ঐ মাই গড কি আগতে কাটি আছে গাড়ীখন বিদ মা কোন দিব বুলি ভাবিছিলোঁ তো ইয়াৰ পৰা নাজৰা ঠিক কেনেকৈ নিছে দেখাব আপোনালোকে ইয়াৰ পৰা ৰাধা চোৰা ফাইনেলি এই লোকেশ্যনটো আহি পালোঁ দিছ ইজ কাহুৱাৰ ভাইৰেল ঠাইখিনি এইখিনিয়ে মানে বিশেষ একো নাই মানে গাছকেইডাল ধুনীয়াকৈ ফুলকেইডাল ফুলে সেইখিনিকে ভাল লাগে আৰু এতিয়া মানুহ নাথাকে ধাৰাসাৰ মানুহ একদম এই ফটো চটো উঠি আছে সকলোবিলাকে ঐ ইয়াতে ৰাখো তই এইখিনি জেগাতে ইয়াতে আহিছো গম পোৱা নাই অঁ ইয়াতে ৰাখ ঐ কোনেতো কেনে আনিলে লগত কোনেতো কেনে আনিলে লগত তুমি দেখোন নানিলা হে দোষ তিৰটো কেনে আনিলে লগত তোৰ তিৰটো দিলেহে গম পাব এতে আপিছলৈ দেখাবা একদম নাৰ্ভাছ হৈছে কি নিদিম ৰাধা চূড়াৰ ফুলৰ পাহি জিলিকে তোমাৰ এই ৰাধা চূড়া গাছ কেইডাল এই নিজে গাছা না মানুহে পুতছি মানে ধৰিব পৰা নাই আৰু ভাবিলি নিজে পুতা হেনো লাগে আৰু মানে নিজে মানুহে পুতা হেনো লাগে আৰু নিজে গাজা হেনো লাগে হয়তো তোমালোকে আৰে না কাহুৱাৰ তোমাৰ ঘৰ কাহুৱাত এই যে গাছ কেইডাল যে ধুনীয়াকৈ যে ফুল যে ফুলিছে এই গাছ কেইডাল নিজে গাজা না কোনোবাই পুতিছিল ঐ তহঁতে পুতিছিলি নাকি হা 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 অ গাঁৱৰ মানুহগিলা পুতিছি আচ্ছা দে দে ক'ত যাবা এতিয়া ঐ তেইছা দে 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 বঢ়িয়া না খবৰ ভাল না দে দে তো ফাইনেলি জানিলোঁ আৰু মানে এই গাছকেইডাল নিজে গাজা নহয় আৰু ইয়াৰে মানুহবিলাকে ধুনীয়াকৈ পুতিছে আৰু মানে ইয়াৰে মানে পৰিৱেশটো মজা লগা কৰি দিছে আৰু মানে ভাল কাম কৰিছে কিন্তু দেই বঢ়িয়া কাম কৰিছে আৰু এইফালে আৰু এইফালে ফটো চটো উঠি আছে ল'ৰাবিলাকে ছোৱালীবিলাকে ধুনীয়াকৈ সেয়া আৰু এইফালে এখন ধুনীয়া কল বাগান কৰি আছে এই খুৰাহঁতে কাম কৰি আছে এইয়া কাষত এইয়া মজাকৈ কল বাগান কৰিছে আৰু
গাৰ্লফ্ৰেণ্ড লৈ আহি মানে ফটোত ভাল লাগে একলাই বাইকখন ফটো উঠি আছে কি আজিৰ দিনত গাৰ্লফ্ৰেণ্ড নাই বুলি কয় এই লাষ্ট দিয়ে তাক তহঁতৰ লগ নাকি সি এই লাষ্ট নাই কিয় তাক চেট কৰি দিব পাৰা নাই আজিলৈকে গোৱাবাৰ এটা পতাই দিয়ে আৰু কিবা এটা কৰি কি হ'ব চলটো বেকা আছিলি তো হিংকি চিঙি একলাই বাইকখনৰ লগত ফটো উঠি আছে নকওঁ দে আৰু এই ৰাধাচূড়া মানে ফুলকেইটা যেনেকৈ ফুলিছি মানে দেখা ফুলাৰ পাছত যেনেকা মানে ভাল লগা পৰিৱেশ হৈছে এই কল বাগানখনত যদি হেন ডাঙৰ হৈ পেলাই গোটেই কল গাছবিলাকত যদি কল লাগে মালিকৰ এই মানে কি কয় ৰাধাচূড়া ফুলকেইডাল ফুলাত দেখা পাই যিমান ফূৰ্তি লাগিছিল তাতকৈ দুগুণ লাগব মানে ইমান ডাঙৰ প্ৰকাণ্ড বাগানখনত যদি কল লাগে মানে আৰু কষ্ট কৰাই সেই গম পাইছে যাই বাগান বনাইছে সিয়ে গম পাইছে আৰু হয় নে নহয় ভাই হয় ভাই একদম ৰাইট কাহুৱাৰ পৰা ডাইৰেক্ট ঘৰত আহিলোঁ আজিৰ ব্লগটো আৰু এইমানতে শেষ কৰিছোঁ লগ পাম এতিয়া আৰু নতুন এটা প্ৰেংক ভিডিঅ'ৰ সৈতে তো আজিলৈ মানে বাই বাই